Welcome to the largest orchid park of India. ইতিমধ্যে অৰ্কিডৰ ভিতৰত সোমাইছো আমি already I entered to the orchid, so this one is the gate, orchidarium. So first let's go there. Orchid garden. নমস্কাৰ বন্ধুসকল আসাম এটিকা চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো চাওক আমাক আজি গাইডেন্স আছে তেও জনাই যাব গুটেইখিনি কি কোড কি আছে আপোনাৰ নামটো কৈ দিব নেকি মোৰ নাম দীপেন্দ্ৰ ৰংপি তেখেতে আমাক চিনাকি কৰাই দিব আপোনালোকে চাই যাওকচোন মই এটা তেখেতৰ লগত আগবাঢ়ি যাম এইটো প্ৰথম দাদা ইয়াত আমি 2000 অৰ্কিড প্ৰজাতি সংৰক্ষণ কৰিছো হয় প্ৰথম বুজিপা হৈছে তো আমাৰ কপৰফুল এইটো ওয়েস্টাৰ্ণ গাৰ্ড পৰা লেনিছে এইটো ৰিয়েল তো এইটো হয় জুপাটো এইটো সবে জানে এইটো বহাগতে ফুলে ইংৰাজী পৰা ফক্সটেল অৰ্কিড লিখা এইটো হিয়া নিজিয়া দোকানে ফক্সটেল অৰ্কিড আৰু ইয়াত আমি 2000 অৰ্কিড প্ৰজাতি সংৰক্ষণ কৰিছো আৰু দুই ধৰণৰ এই লুমি থকা কেইটা মাটি নালাগে এইকেইটা গছৰ ওপৰত থাকে কিন্তু গছৰ পৰা একো খাদ্য বস্তু নহয় অকল আশ্ৰয় ধৰে মানে পৰজীৱী নহয় পৰাশ্ৰয়ী হয় আৰু এইকেইটা হৈছে ভূমি বাকি তলত থকা কেইটা এতিয়া ভূমি বাকি হয় এইকেইটা ভূমি বাকি এতিয়া অৰ্কিড কেনেকা চিনাক্ত কৰিম ইয়া চিনি পাব অৰ্কিড ফুলত সদায় চাওক অৰ্কিড ফুলত সদায় ছটা পাহি থাকে পাঁচটাইকে হ'ব লাগে এটা বেলেগ হ'ব লাগে নহ'লে অৰ্কিড বুলি নকয় এইটো হ'লে অৰ্কিড বুলি কওঁ ইয়াতে চাওক পাঁচটাইকে আছে এটা পাহি বেলেগ আশ্ৰয়ৰ কাৰণে আমি ইয়াত 90% ঢেকীয়া গছ কাঠৰ ব্যৱহাৰ কৰিছোঁ কাৰণ এইটো বেছি দিন চলে আৰু এইটো পানী কাৰণে ধৰি থাকে এইটো কাৰণে আমি 90% ঢেকীয়া গছ কাঠৰ ব্যৱহাৰ কৰিছোঁ এইটো চাওক আপোনালোকে এইটো ঢেকীয়া গছৰ কাঠত আমি যে ঢেকীয়া গছ দেখা পাওঁ এইটো এই ঢেকীয়া গছৰ যিটো মানে তাৰ শিপা লগ লাগি পেলাই এটা কাঠৰ চিষ্টেম হৈ যায় সেইটো বোলে হেনো অৰ্কিডৰ কাৰণে বেছি ভাল পানী ধৰি ৰখাত ই বেছি সময় মানে উপযুক্ত হয় অবজাৰ্ভ কৰিব পাৰে ৱাটাৰ অবজাৰ্ভ কৰিব পাৰে আৰু ফুলটো সদায় নুফুলে যেতিয়া ফুল নাথাকে আপোনালোকে পাতৰ চাই ল'ব অৰ্কিড চিনি পাব হয়নে 99% অৰ্কিড পাতৰ হীৰাটো সমান্তৰাল হৈ যায় পেৰেলেল ভেনিয়েশ্যনছ বুলি কয় ইংৰাজী পৰা আৰু অৰ্কিড ফুলত সদায় এটা পাহি বেলেগ থাকে কাৰণ এইটো পোকৰ আকৰ্ষণ কৰিব কাৰণে মানে পৰাগযোগ কৰিব কাৰণে কাৰণ 80% অৰ্কিড গোন্ধ নাথাকে অনলি 20% অৰ্কিডহে গোন্ধ থাকে গোন্ধ নহ'লে পোক এটা নাজানে সেইটো কাৰণে পোকৰ আকৰ্ষণ কৰিব কাৰণে সদায় এটা পাহিটো বেলেগ থাকে আৰু অৰ্কিড উভয়লিংগ হয় মানে মেল ফিমেল থাকে এইটো গ্ৰামেটোফ্লাম বুলি কয় গ্ৰামেটোফ্লাম স্পেক্টাৰ আৰু এইটো থাৰ্মোমিটাৰ হয় টেম্পাৰেচাৰত মেইনটেইন কৰিব কাৰণে থাৰ্মোমিটাৰ 36 থাকে আমাৰ কমৰ গৰম দিনত 36 পৰা পাৰ হৈ যায় এতিয়া আমি স্প্ৰিংকলাৰ দিছোঁ পানী স্প্ৰে কৰি আৰু এইটো এৰেডিছ বুলি কয় এইটো চাওক এইজোপা হৈছে ৱাণ্ডা বুলি কয় এইটো হাইব্ৰিড হয় হাইব্ৰিড মানে মানুহবনো অৰ্কিড এইটো নেচাৰেলি নাপায় আৰু হাইব্ৰিড কাৰণে সাৰ দি থাকিব লাগে NPK কেইটা আৰু এইজোপা কাৰণে বেছি বতাহ লাগে এইটো কাৰণে আমি খালী টাব লগাই দিছোঁ আৰু ইয়াত চাওক এইজোপা হৈছে লেডি স্লিপাৰ অৰ্কিড এইটো শুকাই গৈছে এইটো মানে ভাল শ্বেপটো অহা নাই এইটো দেখিলে ছোৱালী জোতা দৰে এইটো কাৰণে লেডি স্লিপাৰ অৰ্কিড বুলি কয় আৰু এইটো জাইগো পেটেলাম এইটো হাইব্ৰিড হৈছে এতিয়া চাওক ওলমি থকা কেইটা মাটি নালাগে এইটো কাৰণে আমি ইয়াত ইটা আৰু কয়লা লগাই দিওঁ ইটা কামটো হ'ল মাটিৰ প্ৰয়োজন নাই ইটা কামটো হ'ল পানীৰ কাৰণে ধৰিবৰ কাৰণে আৰু আশ্ৰয় দিবৰ কাৰণে আৰু কয়লাটো ভেঁকুৰ পৰা বচাবৰ কাৰণে আৰু এইজোপা হৈছে বাল্বোফালাম বুলি কয় বাল্বোফালাম জাতি নাম হয় এইটো আটাইতকৈ ডাঙৰ ফেমিলি অৰ্কিডৰ ইয়াৰ 2000 প্ৰজাতি থাকে এইটো চাওক এইটো অৰ্কিডৰ ভিতৰত আটাইতকৈ ডাঙৰ ফেমিলি হয় এইটো অৰ্কিডৰ আৰু ইয়াৰ 2000 ফেমিলি আছে ইয়াৰ নে 2000 প্ৰজাতি আছে 2000 প্ৰজাতি অৰ্কিড আছে এইটো আৰু এইটো তাৰ ভিতৰত আটাইতকৈ ডাঙৰ এনেকুৱা ধৰণৰ প্ৰজাতিবোৰ এইটো চাওক এইটো ৱাণ্ডা হয় এইটো মাজত পাইটো চাওক জিয়া দৰে মানে দেখিবলৈ আৰু এইটো চৰাই উৰি থকা নিচিনা এইটো ডেন্ড্ৰবিয়াম লেম্পংগেঞ্চি বুলি কয় আৰু সেইটো চাওক এইটো বাঘৰ দাৰি বুলি কয় আমাৰ অসমীয়াৰ পৰা এইটো বাঘৰ দাৰি এইটো কাৰণে কয় মানে ফুলটো দেখিলে বাঘৰ দাৰি দৰে এইটো বাঘৰ দাৰি ফুল বুলি কয় আৰু এইটো গুটি হয় চাওক কলা কলা আৰু এইটো অৰ্কিড কলা গুটি হয় গুটিবোৰ চাওক কলা কলা হয় আৰু ইয়াক বাঘৰ দাৰি বুলি কোৱা হয় চাব আপোনালোকে
গুজৰাটী কমন নেম হৈছে ডেভিল ফ্লাৱাৰ আৰু এইটো অৰ্কিড নহয় কাৰণ ফুলৰ ছটা পাইনি আৰু পাতটো সমান্তৰাল অৰ্কিড নহয় এইটো নে আৰু এই জোপা হৈছে ষ্টাৰফিছ অৰ্কিড বুলি কয় দেখিলে তৰা মাছৰ দৰে তৰা মাছৰ দৰে ষ্টাৰফিছ অৰ্কিড তৰা মাছৰ দৰে দেখে আৰু এই দুচক এই জোপা হৈছে কলচি উদ্ভিদ কলচি আপোনালোকে ক'ৰবাত দেখিব কলচি উদ্ভিদ চাওক আপোনালোকে এই আমি যে বিজ্ঞান পঢ়িছিলোঁ আগতে ছায়েন্সত পঢ়িছিলোঁ ক্লাছ 10 আৰু 9ত কলচি উদ্ভিদৰ কথা এই কলটো ইয়াৰ ভিতৰত যদি এতিয়া পোক পৰুৱা সোমাই যায় নোৱাৰে বাচি আহিবলৈ নে সেইটো চাওক এইটো চুব পাৰেনে বাৰু নোৱাৰি বিষাক্ত হয় নেকি এইটো বস্তুটো এইটো চাওক কলচি উদ্ভিদ এই পাতটো দেখিছে ই ঢাক খাই যাব ইয়াৰ ভিতৰত যদি পোক সোমাই যায় চাওক আপোনালোকে এইটো কলচি উদ্ভিদ দেখিছে আপোনালোকে আমি যে কওঁ কলচি উদ্ভিদ আৰু কলচি উদ্ভিদটো এটা অৰ্কিডেই হয় দেখিছে আপোনালোকে অৰ্কিড নহয় নে অৰ্কিড নহয় বোলে কলচি উদ্ভিদটো এটা এইটো এনডেঞ্জাৰ স্পেচিছ হয় নাইকিয়া হ'বলৈ গৈছে এইটো কাৰণে আমি ইয়াত প্ৰিজাৰ্ভ কৰিছোঁ এইটো মানে এনডেঞ্জাৰ হৈ আছে এতিয়া নাইকিয়া হ'বলৈ গৈ আছে গতিকে তেওঁলোকে সংৰক্ষণ কৰি ৰাখিছে কলচি উদ্ভিদ বিল চাওক আপোনালোকে এইবিধ আৰু এইফালে হওক এইটো চাওক এইটো দেখিলে পুতলা দৰে বৈজ্ঞানিক নাম হৈছে কেলেন্থিয়া ট্ৰিপ্লিকেটা এইটো দেখিলে পুতলা দৰে কেলেন্থিয়া ট্ৰিপ্লিকেটা আৰু এইটো দেখিলে পুতলা দৰে আৰু এইটো ভূমিবাসী হয় দাদা মানে মাটিত হোৱা অৰ্কিড এইটো আৰু এইটো চাওক এইটো নাচনি কপৌ এইটো কাঠাকালি এডাল ওপৰত এনে নিজে হৈছে নে এডাল কিবা ভৰাই থৈ দিছে কাৰণে আমি ইয়াত এনেকুৱা বান্ধি থৈছোঁ আৰু এইটো চাওক এইটো নাচনি কপৌ বুলি কয় নাচনি কপৌ এইটো কাৰণে কয় মানে এইটো কাঠাকালি ডেন্স যে এইটো এজনী ছোৱালী মাছ পিন্ধি নাচি থকা নিচিনা এইটো কাৰণে নাচনি কপৌ এইটো চাওক আপোনালোকে এইটো কেৰেলাৰ যে কথাকলি নৃত্যটো হৈছে এই নৃত্যটোত তেওঁলোকৰ নাচনীসকলে এই নাচনি কপৌবিধ তেওঁলোকে ব্যৱহাৰ কৰে কপৌ ফুল বিভিন্ন প্ৰজাতিৰ আছে এইবিধ হৈছে নাচনি কপৌ আমাৰ অসমত যেনেকৈ এটা আমাৰ অসমৰ কপৌটো কি বুলি কোৱা হয় এইটো কপৌ ফুলে কয় আমাৰ অসমৰ যেনেকৈ কপৌ ফুল এইবিধো হৈছে নাচনি কপৌ ফুল আৰু ইয়াক কেৰেলাৰ নাচনীসকলে ব্যৱহাৰ কৰে নাচনি কপৌ দেখিবলৈ নাচনিৰ দৰে চাওক কপৌ ফুলবিধ দেখিবৰ দৰে নাচনিৰ দৰে চাওক এইটো ডেনড্ৰবিয়াম ইডেনকাম বুলি কয় এইকেইটা বৈজ্ঞানিক নাম হয় আৰু এইটো হওক মকৰা অৰ্কিড স্পাইডাৰ অৰ্কিড বুলি কয় এইটো চাওক দাদা এইটো দেখিলে মকৰাৰ দৰে এইটো কাৰণে মকৰা কপৌ বুলি কয় এইটো মকৰা কপৌ নে মকৰা কপৌ মকৰাৰ দৰে দেখে চাওক কপৌ ফুলবিধ দেখুৱাই দিছোঁ আপোনালোকক মকৰাৰ দৰে পাতবিলাক ভূতৰ দৰে নে এইটো কি বুলি কয় এইটোৰ নামটো কি হাইব্ৰিড এইটো হাইব্ৰিড হৈছে ভূতৰ দৰে দেখে আগলৈ গৈ আছোঁ আমি এইবিধ আৰু এইজোপা হৈছে আটাইতকৈ ডাঙৰ অৰ্কিড হয় ডাঙৰ অৰ্কিড নে আটাইতকৈ ডাঙৰ অৰ্কিড চবচে বেছি ডাঙৰ হোৱা অৰ্কিড প্ৰজাতিটো এইটো কি নাম ইয়াৰ নামটো কৈ দিবচোন স্পেচিয়াম বুলি কয় চাওক স্পেচিয়াম ন স্পেচিয়াম আৰু এইটো আমাৰ ইণ্ডিয়ান নেটিভ নহয় এইটো ইণ্ডিয়ান নহয় নে ইণ্ডিয়ান নহয় এইডাল অৰ্কিড ফিলিপিনছ হয় ফিলিপিনছৰ অৰ্কিড হয় এইজাত আৰু এইজোপা হৈছে বনৰীয়া কল পিংক বানানা বনৰীয়া কল খাব পাৰি নে নাই খাইনে বাৰু খাব পাৰে নে কিন্তু মানুহকেইটা বেছি নাখায় কাৰণ বেছি গুটি থাকে প্লাছ গুটিটো ভীমকৰ দৰে মানে গুটিটো ডাঙৰ ইয়াৰ বহুত গুটি থাকে বনৰীয়া কল চাওক এইজোপা মানুহে নাখায় আচলতে এইটো চাওক এইজোপা হৈছে ভেনিলা আমি খাই যে আইচক্ৰীম ভেনিলা অৰ্কিডে হয় কাৰণ ফুলৰ ছটা পাই থাকে আৰু পাতটো সমান্তৰ হৈছে ইয়াৰ পৰা আইচক্ৰীমটো বনাই নেকি এইটো ভেনিলা আইচক্ৰীমটো যে এইটো ভেনিলা আইচক্ৰীম যে আমি খাওঁ চাওক আমি যে ভেনিলা আইচক্ৰীম খাওঁ ইয়াৰ পৰাই বনাই এইটো চাওক প্লেণ্টিফলিঅ' বুলি আছে ভেনিলা আইচক্ৰীম বনাই যে এইটো ভেনিলা অৰ্কিড আৰু ভেনিলা ফুলটো এক বছৰত মাত্ৰ 6 ঘণ্টাৰ কাৰণে ফুলে দাদা আৰু এইটো একবাৰ কাৰণে আৰু এইটো এপ্ৰিল মাহতে ফুলে এই 6 ঘণ্টাৰ ভিতৰত হাতেৰে পৰা প্ৰয়োগ কৰিব লাগে যদি সফল হৈ যায় এনেকুৱা গুটি ওলাব এইটো ফ্লেভাৰ আমি খাই যায় এইটো গুটিৰ পৰাই বনায় এইটো গুটিৰ পৰা হৈ গৈছে নে এইটো 40,000 পাৰ কেজি সেকেন্ড মষ্ট পাৰ কেজি 40,000 টকা আচ্ছা এইটো আপোনালোকে চাব ভালকৈ এইটো আপোনালোকে চাব ভেনিলা অৰ্কিড ইয়াৰ গুটি হয় আৰু বছৰত কি কৈছে 6 মাহৰ মূৰত একবাৰ ফুলে নে বছৰত একবাৰে ফুলে এইটো বছৰত একবাৰে ফুলে মাত্ৰ 6 ঘণ্টাৰ কাৰণে ফুলে 6 ঘণ্টাৰ পিছত ই নাইকিয়া হৈ যায় তাৰপিছত আৰু ইয়াৰ গুটি আছে কিছুমান এই গুটিটো মই দেখাই দি আছোঁ এই গুটিটো পাৰ কেজি 40,000 নে পাৰ কেজি 40,000 এই গুটিটো চাওক এইটো গুটিটো এই গুটিটো এইটো হৈছে পাৰ কেজি 40,000 আৰু
এইকেইটা ফুল নাই আৰু বেছিকৈ এইটো এপ্ৰিল আৰু মাৰ্চ মাহতে ফুলে এইটো অৰ্কিড স্পেট'গ্লটিছ বুলি স্পেট'গ্লটিছ এইকেইটা অৰ্কিড বৈজ্ঞানিক নাম হয় লোকেল নাম এইটো চাওক এইটো ৰবিকুৱেটা বুলি কয় ৰবিকুৱেটা এইজোপা হৈছে গ্ৰামেটোফ্লেন স্ক্ৰিপ্টাম ফুলটি দেখিলে পাতৰ দৰে আৰু এইটো বৈজ্ঞানিক নামটো গ্ৰামেটোফ্লেন স্ক্ৰিপ্টাম বুলি কয় আৰু এইটো চাওক দাদা এইটো কেলেন্থে চিলভিটিকা বুলি কয় কেলেন্থে চিলভিটিকা এইটো আমাৰ ইণ্ডিয়ান হয়নে ইণ্ডিয়ান অৰ্কিড হয়নে এইটো ইণ্ডিয়ান অৰ্কিড এইটো ভূমি বাকী এইটো মাটিৰ হয় এইটো গছৰ আশ্ৰয় নলয় জাপানৰ নে এইটো অৰ্কিড চাওক এই অৰ্কিড প্ৰজাতিটো জাপানৰ ডেনড্ৰুবি মিয়াকি এই অৰ্কিডটোৰ নাম এইটো মাটিতে হয়নে এইটো মাটিত হয় এইটো ওলমি থাকে এইটো মাটিত নহয় ওলমি থাকে আৰু যে পাইছে বালবাফালাম ৰকবাৰ্কি দেখিবলৈ ইয়াৰিং দৰে ইয়াৰিঙৰ দৰে চাওক আপোনালোকে এই ইয়াৰিঙৰ দৰে দেখিছে এইটো অৰ্কিডটো ইয়াৰিঙৰ দৰে বালবাফালাম বুলি কোৱা হয় আৰু এইটো এৰিডিছ বুলি কয় এইটো দেখিলে আমাৰ কপৌ চৰাই নিচিনা কপৌ চৰাই দৰে এইটো চাওক এইজোপা হৈছে ডেনড্ৰবিয়াম সোনিয়া বুলি কয় এইটো ডেক'ৰেশ্যনছ বকেট ব্যৱহাৰ কৰে যে ডেনড্ৰবিয়াম সোনিয়া ইণ্ডিয়ান নে এইটো হাইব্ৰিড হয় এইটো হাইব্ৰিড হৈছে এইটো হাইব্ৰিড এইটো ফলিডেটা ইম্ব্ৰিকেটা বুলি কয় ব্ৰেচলেট দৰে দেখিবলৈ ব্ৰেচলেটৰ দৰে এডাল দেখিবলৈ চাওক আৰু এইজোপা হৈছে প্লাষ্টোষ্টামা দেখিলে মৌমাখিৰ দৰে এইটো পূৰ্বত আকৰ্ষণ কৰিবৰ কাৰণে হয় মানে এইটো নেচাৰ পৰা মিমিক্ৰি কৰি থাকে মানে নকল কৰি থাকে আৰু এইজোপা হৈছে এৰেডিছ অডৰেটা এলবা বুলি কয় এইটো দেখিলে হাতী শুৰৰ দৰে এইডাল হাতী শুৰৰ দৰে চাওক ৰাইজ আৰু এইডাল হাতী শুৰৰ দৰে ডিফৰ্মি বুলি কয় দেখিলে ড্ৰেগন দৰে এইটো চাওক ড্ৰেগন নিচিনা এইজোপা চাওক এইটো ৰেবিকেটিয়া বুলি কয় এইটো দেখিলে হাতী মুখৰ নিচিনা আৰু আমি আটাইতকৈ ডাঙৰটো চালোঁ এইটো আটাইতকৈ সৰু অৰ্কিড হয় এইটো চাওক এইটো আমাৰ ভাৰতৰ আমাৰ অসমৰ পৰা এইটো জীয়াই আছেনে বাৰু জীয়াই আছে এইটো গ্ৰীণ কালাৰ যে এইটো আটাইতকৈ সৰু অৰ্কিড আৰু এইটো পাত নাথাকে এইটো কাৰণে পাত বিন অৰ্কিড বুলি কয় এইটো শিপাদতে দেখে আৰু আমাৰ ভাৰতৰ আমাৰখন পায় 3টা জিলাত কাৰ্বি আংলং ডিষ্ট্ৰিক্ট তিনিচুকীয়া আৰু ডিব্ৰুগড় ডিষ্ট্ৰিক্ট এইডাল নে কাৰ্বি আংলং তিনিচুকীয়া আৰু ডিব্ৰুগড় আৰু এইটো কাৰ্বি আংলঙৰ পৰা আনিছে এইডাল কাৰ্বি আংলঙৰ পৰা আনিছে নে এতিয়া আপোনালোকে আপুনি গোন্ধটো ল'ব পাৰিব অৰ্কিডৰ গোন্ধ ল'ম মই এতিয়া এইটো হৈছে ভেনিলাৰ 40,000 পাৰ কেজি এইটো গুটিটো নে গুটিটোৱে এইটো পাৰ কেজি 40,000 টকা আৰু ইয়াৰ গোন্ধটো মই ল'ম এতিয়া চাওক এইটো চাওক মই ইয়াৰ গোন্ধটো ল'ম এতিয়া মজা লাগিছে গোন্ধটো আপোনালোকে চাওক এইটো